কিন্তু মোক দিল্লীৰ পৰাও ক'লে যে এজাহাৰখন দি ৰেকৰ্ডটো ৰাখ, সদায় দিন এনেতে নাযায়, আমি এই পাতবিলাক ওলোটাই চাম, আজিৰ তাৰিখটো কেৱল মনত ৰাখিব, মই ডায়েৰীত গৈ কথাবিলাক লিখি ৰাখিম, এইখন পেষ্ট কৰি ৰাখিম, এটা এটাকৈ ইয়াৰ আমি বিচাৰ নিশ্চয় ৰাইজে ল'ব। সদায় এনেকুৱা দিন নাযায়, অত্যাচাৰী শাসকৰ ওৰ পৰিব, আৰু এইবিলাকৰ শাসনত আমি ওৰ পৰাটো আজি আপোনাৰ একেবাৰে দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ উমান পায় এবাৰ গৌৰৱ গগৈক, এবাৰ ভূপেন বৰাক, এবাৰ মীৰা বৰঠাকুৰক, এবাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনক আপোনাৰ ভয় খুৱাব বিচাৰিছে। আমি ব্ৰিটিছকে ভয় নকৰিলোঁ, কংগ্ৰেছ দলে ব্ৰিটিছে এনেদৰে পিছফালৰ পৰা বহুত গুলি আছে, এইবিলাক তাৰপিছতো আপোনাৰ ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰচেষ্টাত কংগ্ৰেছ দলৰ যোগেদি আমি ব্ৰিটিছক ইয়াৰ পৰা খেদাব পাৰিলোঁ, আলফাক আমি ভয় নকৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো নিজেও এজন এক্সট্ৰিমিষ্ট, এইটো মোৰ কথা নহয়, অন ৰেকৰ্ডত নিজৰ অন ৰেকৰ্ডত প্ৰাক্তন এজন DGPয়ে অন ৰেকৰ্ড পুলিচ ৰেকৰ্ডত আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন উগ্ৰপন্থী, গতিকে উগ্ৰপন্থীবিলাকক প্ৰশ্ৰয় দিব।